খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনত দানিয়েল সোমাবলৈ পাবনে? আজিৰে পবিত্ৰ খ্যানতে সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নিজ হাতে নিজ সদৃশেৰে। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েলৰ পুস্তকখন অধ্যয়ন কৰি আছিলোঁ। আমাৰ আগৰটো অনুষ্ঠানত এই দানিয়েল নামৰ পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ 37 নম্বৰ পদৰ পৰা 46 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত এই দানিয়েলৰ পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। অৰ্থাৎ আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। দানিয়েল পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ পৰা 12 নম্বৰৰ এই শেষৰ তিনিটা অধ্যায়ক এটা দৰ্শন হিচাপে গণ্য কৰা উচিত। এই দৰ্শনত দানিয়েলক জনাই দিয়া হৈছিল অদূৰ ভৱিষ্যতৰ কথা, যিবোৰ ইতিমধ্যে ফলিয়াইছে, আৰু সুদূৰ ভৱিষ্যতৰ কথা, যিবোৰ এতিয়াও ফলিয়াবলৈ বাকী আছে। দানিয়েলৰ আগত জনাই দিয়াৰ দৰেই মিছৰৰ ওপৰত এন্টিঅকাছৰ প্ৰচণ্ড বিজয় সাব্যস্ত কৰি ইছৰাইলৰ ওপৰত শাসন চলাইছিল। এন্টিঅকাছ আছিল ভৱিষ্যতে আহিবলগীয়া সেই খ্ৰীষ্টাৰীৰ এক আগতীয়া ছবি। দানিয়েলৰ ভাৱবাণী পূৰণ কৰিবলৈ দুজন মানুহৰ প্ৰয়োজন হয়। প্ৰথমজন ৰোমান সাম্ৰাজ্যৰ গ্ৰীক অংশৰ পৰা অহা এজন ৰাজনৈতিক শাসক, দ্বিতীয়জন ধৰ্মীয় নেতা, আৰু তেওঁ নিজকে খ্ৰীষ্ট বুলি দেখুৱাব। তেওঁ এজন ইছৰাইলীয়া হ'ব। মিছৰ আৰু দক্ষিণৰ ৰজাই সেই খ্ৰীষ্টাৰীৰ ওচৰত নতশিৰ হ'ব। পৃথিৱীৰ ধন সম্পত্তিৰ ওপৰত তেওঁৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব। পূব দিশৰ পৰা আৰ্মাগেডনৰ যুদ্ধলৈ এক বৃহৎ সৈন্যবাহিনী আহিব। সেই খ্ৰীষ্টাৰী প্ৰভু যীশু খ্ৰীষ্টৰ ব্যক্তিগত প্ৰত্যাৱৰ্তনৰ দ্বাৰা ধ্বংসপ্ৰাপ্ত হ'ব। খ্ৰীষ্টৰ আগমনত সেই মন্দতাৰ উৰ পৰিব, কিন্তু তাৰ আগতে সেই খ্ৰীষ্টাৰীৰ শাসনকালত পৃথিৱীত মহাক্লেশ হ'ব।
কিন্তু সেই মহাক্লেশৰ মাজেৰে পাৰ হৈ যাবলৈ ইছৰাইল জাতিক বিশেষভাৱে সহায় কৰিব তেওঁলোকৰ ৰক্ষক দূত মিখাইলে। সেই মহাক্লেশৰ সময় ইমান ভয়াৱহ হ'ব যে পৃথিৱীত তেনে ক্লেশ আগতেও হোৱা নাই আৰু তাৰ পাছতো নহ'ব বুলি প্ৰভু যীশুৱেও জনাই দিছিল। সেই মহাক্লেশৰ সময়ছোৱাত বাস কৰা ইছৰাইলৰ অৱশিষ্টসকলক সংৰক্ষণ কৰা হ'ব আৰু সেই সময়ত পৰিত্ৰাণ পাবলগীয়া অনা ইহুদীসকলৰ সেই মহান দলটো সংৰক্ষণ কৰা হ'ব। পুৰণি নিয়মৰ দিনৰ যিসকল লোক ইছৰাইলৰ অৱশিষ্ট লোক অৰ্থাৎ পৰিত্ৰাণ পোৱা লোকৰ অন্তৰ্গত পুৰণি নিয়মৰ সময়ত পৰিত্ৰাণ পোৱা অনা যিহুদী লোকসকল তেওঁলোকক মহাক্লেশৰ শেষত অনন্ত জীৱনলৈ পুনৰুদ্ধিত কৰা হ'ব। আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই দানিয়েল পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই পুস্তকখনৰ 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম আৰু আজিৰ অনুষ্ঠানতেই আমি এই পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিব খুজিছোঁ। গতিকে আজি আমি এই দানিয়েল পুস্তকৰ শেষৰটো অধ্যায় অৰ্থাৎ গোটেই 12 নম্বৰ অধ্যায়টো চাব খুজিছোঁ। প্ৰিয় শ্ৰোতা, 10 নম্বৰ অধ্যায়ৰ পৰাই আমি পাই আছিলোঁ দানিয়েলে দেখা এটা দৰ্শনৰ কথা। স্বৰ্গদূতে দানিয়েলক সেই সকলো কথা জনাই দিছিল। সেই কথাখিনিৰ সামৰণি পৰিব এইটো অধ্যায়তেই। এই গোটেইখিনি কথা আচলতে একেটা দৰ্শন আৰু গোটেই কথাখিনি ভালদৰে খাপ খাই পৰে। কিন্তু সমস্যাটো হয় যেতিয়া মানুহে এই ভাৱবাণীৰ ঠায়ে ঠায়ে সোমাই পৰে আৰু যিটো নিজৰ বাবে সুবিধাজনক যেন ভাবে তাকেই নিজৰ খুচিমতে ব্যাখ্যা কৰে। আমি এই কথাটো মনত ৰখা ভাল হ'ব যে এই গোটেইটো আচলতে একেটা দৰ্শন আৰু আমাক এই বিষয়ে এইদৰে জনাই দিয়া হৈছে। এতিয়া শেষ কালত তোমাৰ জাতিলৈ যি ঘটিব তাকে তোমাক বুজাই দিবলৈ মই আহিলোঁ, কিয়নো এই দৰ্শনৰ কথাবোৰ ঘটিবলৈ এতিয়াও বহুদিন আছে। দানিয়েল 10 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। এই পদটোৰ পৰা আমি 3টা গুৰুত্বপূৰ্ণ কথা মন কৰা উচিত। তোমাৰ জাতিলৈ যি ঘটিব, অৰ্থাৎ এই কথাখিনি ঘটিব ইছৰাইল জাতিৰ বাবে এই পৃথিৱীৰ পৰা মণ্ডলীক উঠাই লৈ যোৱাৰ পাছত। দ্বিতীয়তে, শেষকালত। পুৰণি নিয়মৰ শেষকাল মানে নতুন নিয়মৰ শেষকাল, যি কালৰ বিষয়ে প্ৰভু যীশুৱে কৈছিল, যি কালত এই পৃথিৱীত মহাক্লেশ ঘটিব আৰু সেয়া হ'ব দানিয়েলৰ ভাৱবাণীৰ 70 নম্বৰ সপ্তাহৰ শেষৰটো সপ্তাহৰ কথা। তৃতীয়তে, ঘটিবলৈ এতিয়াও বহুদিন আছে, অৰ্থাৎ এই গোটেইখিনি ঘটনা ঘটাৰ আগতে বহুদিন পাৰ হৈ যাবলগীয়া আছে। দানিয়েলে এই দৰ্শন দেখা বহুদিন ইতিমধ্যে হৈ গ'ল। আচলতে প্ৰায় 2500 বছৰৰো বেছি সময় ইতিমধ্যে পাৰ হৈ গ'ল। আমি এতিয়া সেই শেষকালৰ ওচৰ চাপি আহিছোঁ। কিন্তু কিমান দিন বাকী আছে আমি হ'লে ক'ব নোৱাৰোঁ। কিন্তু প্ৰথমতে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলী উত্তোলিত হ'ব লাগিব। ঈশ্বৰৰ কাৰ্যসূচীমতে সেই ঘটনাটো প্ৰথমতে ঘটিবলগীয়া আছে। তাৰ কোনো দিন তাৰিখ আমাক জনাই দিয়া হোৱা নাই। তাৰ কোনো চিনো আমি নাজানো। ঈশ্বৰৰ বাক্যত সেই দিন তাৰিখৰ কথা আমাক জনাই দিয়া হোৱা নাই। কোনেও আচলতে সেই দিন তাৰিখ বান্ধি দিবও নোৱাৰে। বাৰু এতিয়া আমি এই 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিম। সেই কালত তোমাৰ জাতিৰ মানুহবিলাকৰ বংশক ৰক্ষা কৰোঁতা মহাৰক্ষক দূত মিখায়েল উঠি থিয় হ'ব আৰু কোনো জাতি উৎপন্ন নোহোৱা কালৰে পৰা সেই কাললৈকে যেনে সংকট কেতিয়াও হোৱা নাই এনে সংকটৰ কাল হ'ব। আৰু সেই কালত পুস্তকখনিত নাম লিখা তোমাৰ আটাই স্বজাতীয় লোকে উদ্ধাৰ পাব। এই সময়ছোৱাক বাৰু আমি কিহৰ ভিত্তিত মহাক্লেশৰ সময় বুলি ক'ব পাৰোঁ? আচলতে আমি প্ৰভু যীশুৰ বাক্যৰ আধাৰতেই এই বুলি ক'ব পাৰোঁ, কাৰণ দানিয়েলে যি ভাষাৰে ইয়াত কথাবোৰ লিখিছে প্ৰভু যীশুৱেও এই সময়ছোৱাৰ কথা কওঁতে সেই একে ভাষাকেই ব্যৱহাৰ কৰিছে। তেওঁ কৈছিল যে এই সময়ছোৱা হ'ব চুটি, অতিশয় দুখক্লেশৰ সময়।
এনেকুৱা সময় আগতেও এই পৃথিৱীত হোৱা নাছিল আৰু ইয়াৰ পিছতো নহ'ব। সেই বিশেষ সময়খিনিকে প্ৰভু যীশুৱে মহাক্লেশৰ সময় বুলি কৈছিল। তেওঁ জানি বুজিয়েই কথাখিনি কৈছিল আৰু যি কৈছিল আমি সেইখিনি কথাকেই গ্ৰহণ কৰি লৈছোঁ। সেই সময়ত মানে শেষৰ সময়ছোৱাত, শেষকালত এতিয়া আমি দানিয়েলে পোৱা দৰ্শনৰ শেষ ভাগ পাইছোঁ আৰু এই সকলোবোৰ কথাৰ অন্ত পৰিব মহাক্লেশৰ সময়ছোৱাৰ জৰিয়তে। ডেনিয়েল এণ্ড দ্য লেটাৰ ডেজ নামৰ গ্ৰন্থত লিখকজনে এই সময়খিনিক এট দ্য টাইম অৱ দি এণ্ড বুলি কৈছে, অৰ্থাৎ শেষৰ সময়ত ঘটিবলগীয়া কথা বুলি কৈছে। এয়া ভৱিষ্যতে ঘটিবলগীয়া ঘটনা। মুঠতে আমি বৰ বেছি বহলাই ক'বলৈ নগৈ এই বুলিয়েই ক'ব পাৰোঁ যে এই শেষৰ কাল মানে মহাক্লেশৰ সময়খিনিৰ কথা বুজোৱা হৈছে আৰু সেই মহাক্লেশৰ সময়ছোৱাৰ অন্ত পৰিব এই পৃথিৱীলৈ প্ৰভু যীশুৰ আগমন ঘটাৰ দ্বাৰা। তাৰ পাছতেই পৃথিৱীত স্থাপিত হ'ব প্ৰভু যীশুৰ ন্যায় শাসন। মিখাইল স্বৰ্গদূতক ইয়াত আমাৰ আগত চিনাকি কৰি দিয়া হৈছে। এই মিখাইলকেই প্ৰধান স্বৰ্গদূত বুলি কোৱা হৈছে যিহুদা পত্ৰৰ 9 নম্বৰ পদত। তেওঁৰ নামটোৰ অৰ্থ হৈছে ঈশ্বৰৰ নিচিনা কোন হ'ব পাৰে। সেই মিখাইলেই ছয়তানক স্বৰ্গৰ পৰা খেদি পঠিয়াব। তেওঁৱেই ইছৰাইল জাতিৰ সপক্ষে থিয় দি সেই জাতিক ৰক্ষা কৰিব। এই কথাটো দানিয়েলে ইয়াত পৰিষ্কাৰভাৱে জনাই দিছে। তেওঁৰ সমৰ কৌশলৰ কথা যোহনৰ প্ৰতি প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ৰ 14 পৰা 16 নম্বৰ পদত আমাক জনাই দিয়া হৈছে। তোমাৰ জাতিৰ মানুহবিলাকৰ, এয়া নিঃসন্দেহে ইছৰাইল জাতিৰ কথাই বুজোৱা হৈছে, নহ'লে এই ভাষাৰ আন অৰ্থ নাই। এনে সংকটৰ কাল হ'ব। এয়া হৈছে প্ৰভু যীশুৱে মঠি 24 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত উল্লেখ কৰা মহাক্লেশৰ কথা। যিসকল ইছৰাইলীয়া লোকে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিব, তেওঁলোকক সেই মহাক্লেশৰ সময়ছোৱাত ৰক্ষা কৰা হ'ব। এই কথা আমি জানিব পাৰোঁ মঠিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদ, ৰোমিয়া 11 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদ আৰু প্ৰকাশিত বাক্য 7 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা। আমি তাৰে প্ৰকাশিত বাক্য 7 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদটো পঢ়ি দিছোঁ। পাছে সেই চাব মৰাবিলাকৰ সংখ্যা শুনিলোঁ, ইছৰাইলৰ সকলো ফৈদৰ মুঠে 1,44,000 চাব মৰা হ'ল। এতিয়া আমি দানিয়েল 12 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু পৃথিৱীৰ ধূলিত শোৱা আটাই লোকে সাৰ পাব। কেতবিলাকে অনন্ত জীৱন আৰু কেতবিলাকে অনন্ত লাজ আৰু ঘিণৰ নিমিত্তে সাৰ পাব। পৃথিৱীৰ ধূলিত শোৱা আটাইবিলাকে সাৰ পাব, কেতবিলাকে অনন্ত জীৱনৰ নিমিত্তে সাৰ পাব। মহাক্লেশৰ সময়ছোৱাত যিসকল অৱশিষ্ট বিশ্বাসী ইছৰাইলৰ লোক থাকিব, তেওঁলোকক ৰক্ষা কৰা হ'ব আৰু সেই সময়ছোৱাত বিশ্বাসলৈ অহা অগণন পৰজাতীয় লোককো ৰক্ষা কৰা হ'ব। যিসকল বিশ্বাসী লোক পুৰণি নিয়মৰ দিনত মৃত্যুবৰণ কৰিছিল আৰু বিশ্বাস কৰা পৰজাতীয় লোক সকলো মৃত্যুৰ পৰা পুনৰুত্থিত হ'ব, সেই মহাক্লেশৰ সময়ৰ অন্ত পৰাৰ পাছত তেওঁলোক পুনৰুত্থিত হ'ব অনন্ত জীৱনলৈ। পুৰণি নিয়মৰ দিনৰ সাধুসকলক মহাক্লেশৰ আগে আগে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি নিয়াৰ সময়ত পুনৰুত্থিত কৰা নহয়। কাৰণ শাস্ত্ৰত অতি পৰিষ্কাৰভাৱে এই বুলি লিখা আছে, 1 থিচলনিকিয়া 4 নম্বৰ অধ্যায়ৰ 4 নম্বৰ আৰু 16 নম্বৰ পদ পাঠ কৰি দিম। কিয়নো যীশু মৰি পুনৰাই উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেন্তে জানো যে ঈশ্বৰে যীশুৰ আশ্ৰয়ত নিদ্ৰিত হোৱাবিলাককো সেইদৰে তেওঁৰ লগত লৈ যাব। কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰী বাদ্যৰ সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব। কেৱল খ্ৰীষ্টত নিদ্ৰিত লোকসকলহে সাৰ পাব। প্ৰথমে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী আচলতে পবিত্ৰ আত্মাৰ যোগেদি খ্ৰীষ্টত সংযুক্ত আৰু সংস্থাপিত। পবিত্ৰ আত্মাৰ সেই কাম আৰম্ভ হৈছিল সেই 50 দিনীয়া পৰ্বৰ দিনা আৰু সেই কাম চলি থাকিব এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি নিয়া দিন পৰ্যন্ত।
আৰু পবিত্ৰ আত্মাই খ্ৰীষ্টত এনেদৰে সংযুক্ত কৰা বিশ্বাসীসকলৰ সমষ্টিয়েই হৈছে খ্ৰীষ্টীয় মণ্ডলী। আমি 1 কৰিন্থিয়া 12 নম্বৰ অধ্যায়ৰ 12 আৰু 13 নম্বৰ পদ পঢ়িলে এনেদৰে পঢ়িবলৈ পাওঁ, কিয়নো শৰীৰ যেনেকৈ এক আৰু তাৰ অংগ প্ৰত্যংগ অনেক, কিন্তু সেই শৰীৰৰ সকলো অংগ প্ৰত্যংগ অনেক হ'লেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও। কাৰণ আমি যিহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱে এক শৰীৰ হ'বলৈ এক আত্মাত বাপ্তাইজিত হ'লো আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ। প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলক এই বুলি জনাইছিল যে তেওঁলোকক পবিত্ৰ আত্মাই বাপ্তাইজিত কৰি খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টি অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীত সংস্থাপিত কৰিব। আমি পঢ়িবলৈ পাওঁ পাচনি কৰ্ম 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত, কিয়নো জোহনে হ'লে পানীতহে বাপ্তাইজ কৰিলে, কিন্তু অলপ দিনৰ পাছত তোমালোক পবিত্ৰ আত্মাত বাপ্তাইজিত হ'বা। যেতিয়া এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি লৈ যোৱা হ'ব, তেতিয়া পুৰণি নিয়মৰ দিনৰ সাধুসকলক পুনৰুত্থিত কৰা নহ'ব। কিয় বাৰু? কাৰণ খ্ৰীষ্টৰ ৰাজ্যত প্ৰৱেশ কৰাৰ সময় আহিব মহাক্লেশৰ সময়ছোৱাৰ পাছতহে, যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। তেতিয়াহে পুৰণি নিয়মৰ দিনৰ সাধুসকল পুনৰুত্থিত হ'ব। অব্ৰাহাম, ইছাক, জাকুব আদি সকলো পুনৰুত্থিত হ'ব। সেই সময়ত খ্ৰীষ্টই পৃথিৱীত স্থাপন কৰা ৰাজ্যত প্ৰৱেশ কৰিবলৈ। কিন্তু মণ্ডলীক পৃথিৱীৰ পৰা উঠাই নিয়া সময়তে তেওঁলোকক পুনৰুত্থিত কৰিলে তেওঁলোকে বাদ্যযন্ত্ৰ আদি হাতত লৈ 7 বছৰ ধৰি অপেক্ষা কৰি থাকিব লগা হ'ব। সেইটো নিশ্চয় অলপ আমনিদায়ক কথা হ'ব। কিন্তু আমি শাস্ত্ৰত এইটো স্পষ্টভাৱে পাওঁ যে তেওঁলোকক মহাক্লেশৰ সময়ছোৱাৰ অন্তত পুনৰুত্থিত কৰা হ'ব। কেতবিলাকে অনন্ত লাজ আৰু ঘিণৰ নিমিত্তে সাৰ পাব। ইয়াত পুৰণি নিয়মৰ দিনৰ ঈশ্বৰ বিশ্বাসহীন লোকসকলৰ কথাকেই বুজোৱা হৈছে। সেই বিশ্বাসহীন লোকসকল পুনৰুত্থিত হ'ব খ্ৰীষ্টৰ 1000 বছৰীয়া শাসন কালৰ অন্তত, খ্ৰীষ্টই বগা সিংহাসনত বহি কৰা বিচাৰৰ সন্মুখীন হ'বলৈ। এতিয়া 3 নম্বৰ পদটো পঢ়ি দিম। যিবিলাক জ্ঞানী তেওঁবিলাক আকাশৰ দীপ্তিৰ নিচিনাকৈ, আৰু যিবিলাকে অনেকক ধাৰ্মিক কৰে তেওঁবিলাক তৰাবোৰৰ নিচিনাকৈ চিৰকাল জিলিকি থাকিব। সেই মহাক্লেশৰ অন্ধকাৰ সময়ছোৱাত খ্ৰীষ্টৰ বিশ্বাসীসকলে উজ্জ্বল তৰাৰ নিচিনাকৈ জিলিকি থাকিব। আচলতে আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে তাকেই কৰা উচিত। ফিলিপিয়া 2 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিছোঁ। ঈশ্বৰৰ নিষ্কলংক সন্তান হ'বৰ কাৰণে বিবাদ আৰু তৰ্ক বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰা। সেই মহাক্লেশৰ সময়ছোৱাত ইছৰাইলীয়া লোকসকলৰ মাজৰ যিসকলে খ্ৰীষ্টত বিশ্বাস কৰিব, তেওঁলোকে গোটেই পৃথিৱীতে খ্ৰীষ্টৰ কথা ঘোষণা কৰিব আৰু বহুতো লোকক ধাৰ্মিকতালৈ ঘূৰাব, যি ধাৰ্মিকতা আমি খ্ৰীষ্টত লাভ কৰোঁ। খ্ৰীষ্টত লাভ কৰা সেই ধাৰ্মিকতাহে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হয়। আমাৰ নিজৰ ধাৰ্মিকতা লেতেৰা চোৱা কাপোৰৰ নিচিনা ঈশ্বৰৰ দৃষ্টিত। আমাৰ দৃষ্টিত অৱশ্যে আমাৰ ধাৰ্মিকতা ভাল যেনেই লাগিব পাৰে। আমি নিজকে খুব ভাল বুলিয়েই ভাবি থাকোঁ। আমি ইজনে সিজনৰ পিঠিত থপৰিয়াই ইজনে সিজনক প্ৰশংসাও কৰোঁ, কিন্তু আচলতে আমি এদম লেতেৰা কাপোৰৰহে সৃষ্টি কৰোঁ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাৰ কৰ্ম গ্ৰহণ কৰিব নোৱাৰে। তেওঁ একমাত্ৰ খ্ৰীষ্টৰ ধাৰ্মিকতাহে গ্ৰহণ কৰে, আৰু সেই ধাৰ্মিকতা আমি লাভ কৰিব পাৰোঁ একমাত্ৰ বিশ্বাসেৰে। 4 নম্বৰ পদ, কিন্তু হে দানিয়েল, তুমি শেষ কাললৈকে এই বাক্যবোৰ বন্ধ কৰি ৰাখা আৰু এই পুস্তক মোহৰ মাৰা। অনেকে ইফালে সিফালে লৰ ধৰিব আৰু জ্ঞান বৃদ্ধি হ'ব। এই ভাৱবাণীখিনি শেষৰ সময়লৈকে মোহৰ মাৰি বন্ধ কৰি থবলৈ কোৱা হৈছিল। ই সময়ৰ শেষ অৱস্থাটোক বুজোৱা নাই, কিন্তু দানিয়েলৰ ভাৱবাণীৰ 70 সপ্তাহৰ শেষৰটো সপ্তাহকহে বুজুৱাইছে। আমি সেই 70 নম্বৰ সপ্তাহৰ আগৰ বিৰতিৰ সময়ছোৱাত বাস কৰি আছোঁ। গতিকে আমি কিমানখিনি বুজি পাব পাৰোঁ তাক কোনেও ভালদৰে ক'ব নোৱাৰোঁ। আজি বহুতো নিষ্ঠাবান লোকৰ মাজত এই ভাৱবাণীসমূহৰ ব্যাখ্যাক লৈ মতভেদ আছে। তাৰ পৰা এইটোৱেই বুজা যায় যে আচলতে আমি কোনেও সম্পূৰ্ণকৈ গোটেই কথাবোৰ বুজি পোৱা নাই, কাৰণ এই কথাবোৰ বন্ধ কৰি থোৱা হৈছে। কিন্তু সেই সময় উপস্থিত হ'লে
সকলো কথা মুকলি হ'ব আৰু মানুহে তেতিয়াহে কথাবোৰ ভালদৰে বুজি পাব। আৰু এই কাৰণেই আমি এটা কথাত দৃষ্টি নিবদ্ধ কৰি ৰাখিব লাগে। কি কথানো বাৰু? তীত 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদটো পঢ়োঁ। আৰু পৰম ধন্য আশা সিদ্ধিলৈ আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আবিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকোঁ। সেই অনুগ্ৰহে এনে শিক্ষা আমাক দিছে। অনেকে ইফালে সিফালে লৰ ধৰিব। আমি ভাবোঁ অনেকেই ভাৱবাণীসমূহ অধ্যয়ন কৰিবলৈ শাস্ত্ৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ অহা যোৱা কৰিব। মানুহে বাইবেল খৰচি মাৰি মাৰি পঢ়িব এই ভাৱবাণীবোৰ বুজি পাবলৈ। আচলতে আজি ভাৱবাণীৰ অধ্যয়নত মানুহ যিমান ব্যস্ত হৈ পৰিছে, আগতে তেনেকুৱা হোৱা নাছিল। জ্ঞান বৃদ্ধি হ'ব। আমি ভাবোঁ ইয়াত ভাৱবাণীৰ জ্ঞানৰ কথা বিশেষভাৱে বুজোৱা হৈছে। এই কথা সঁচা যে প্ৰায় সকলো দিশতেই জ্ঞান বৃদ্ধি পাইছে, কিন্তু ইয়াত বিশেষভাৱে বুজোৱা হৈছে ভাৱবাণী বিষয়ক জ্ঞান বৃদ্ধি পোৱাৰ কথাটো। এতিয়া 5 পৰা 8 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। তেতিয়া মই দানিয়েলে চাই আৰু 2জন পুৰুষ দেখিলোঁ। তেওঁবিলাকৰ মাজৰ এজন ইপাৰে আনজন সিপাৰে নদীৰ পাৰত থিয় হৈ আছিল। আৰু নদীৰ পানীতকৈ ওখ ঠাইত থিয় হোৱা সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক তেওঁবিলাকৰ এজনে সুধিলে, এই আচৰিত কথাবোৰ সিদ্ধ হ'বলৈ কিমান সময় লাগিব? পাছে নদীৰ পানীতকৈ ওখ ঠাইত থিয় হোৱা সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনে নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙি অনন্ত কাললৈকে জীয়াই থাকোঁতাজনাৰ নামেৰে শপত খায় এই কথা কোৱা মই শুনিলোঁ। 1 কাল 2 কাল আৰু আধা কাললৈকে হ'ব। আৰু পবিত্ৰ জাতিৰ বাহুবল ভাঙি এটোৱাৰ পাছত এইবোৰ সিদ্ধ হ'ব। সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজন প্ৰভু যীশুখ্ৰীষ্ট। এই ঘটনাখিনি অৰ্থাৎ খ্ৰীষ্টাৰীৰ জৰিয়তে ঘটা মহাক্লেশৰ সময়খিনি কিমান কাল হ'ব বুলি সোধাত তেওঁ জনাই দিছিল 1 কাল 2 কাল আৰু আধা কাল, অৰ্থাৎ 3.5 বছৰ। দানিয়েলৰ ভাৱবাণীৰ 70 সপ্তাহৰ শেষৰ সপ্তাহটো এতিয়াও ঘটিবলৈ বাকী আছে। সেই সপ্তাহ মানে হৈছে 7 বছৰ। খ্ৰীষ্টাৰী আবিৰ্ভাৱ হোৱাৰ লগে লগে সেই 7 বছৰৰ আৰম্ভণি হ'ব আৰু তাৰে শেষৰ ভাগ অৰ্থাৎ শেষৰ 3.5 বছৰত পৃথিৱীত মহাক্লেশ হ'ব আৰু সেই সকলো ঘটনা ঘটিব। 8 নম্বৰ পদ। মই শুনিলোঁ হয়, কিন্তু বুজিব নোৱাৰিলোঁ। এই কাৰণে মই ক'লোঁ, হে মোৰ প্ৰভু, এইবোৰ কথাৰ শেষ ফল কি? যদিও এই দৃশ্য দানিয়েলে দেখিছিল, তেওঁ কিন্তু কথাখিনি বুজি পোৱা নাছিল। তেওঁ দুমোজাত পৰিছিল আৰু তেওঁ দেখা এই সকলোবোৰ কেনেদৰে ফলিয়াব সেই কথা জানিব বিচাৰিছিল। 9 নম্বৰ পদ। তাতে তেওঁ মোক ক'লে, হে দানিয়েল, তুমি যোৱা, কিয়নো শেষ কাললৈকে এই বাক্যবোৰ বন্ধ কৰা আৰু মোহৰ মৰা হ'ল। দানিয়েলক আকৌ জনাই দিয়া হ'ল যে এই সকলোবোৰ শেষকালত ঘটিব আৰু সাময়িকভাৱে কথাবোৰ বন্ধ কৰি ৰখা হৈছে। 10 নম্বৰ পদ। অনেকে নিজকে পবিত্ৰ, শুক্লা আৰু পৰীক্ষা সিদ্ধ কৰিব, কিন্তু দুষ্টবোৰে দুষ্কৰ্ম কৰিব আৰু দুষ্টবোৰৰ মাজৰ কোনেও এইবোৰ নুবুজিব, কেৱল জ্ঞানী লোকবিলাকেহে বুজিব। ঈশ্বৰৰ এই বিশেষ নীতি দানিয়েলৰ সময়ৰ পৰা আজি পৰ্যন্ত একেই আছে আৰু শেষ কাল পৰ্যন্ত তেনেদৰেই থাকিব। অনেকে নিজকে পবিত্ৰ কৰিব। ইয়াত মানুহ যে খ্ৰীষ্টলৈ আহি পবিত্ৰ হ'ব সেই কথাটোকেই বুজোৱা হৈছে। আমি তীতৰ প্ৰতি পত্ৰ 3 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। দুষ্টবোৰৰ মাজৰ কোনেও এইবোৰ নুবুজিব। ইয়াত স্বাভাৱিক জাগতিক মানুহৰ কথাকেই বুজোৱা হৈছে। 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, পাঠ কৰি দিছোঁ। কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মনত সেয়ে মূৰ্খতা, আৰু তেওঁ কথাৰ তত্ত্বও পাব নোৱাৰে, কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয়। কেৱল জ্ঞানী লোকবিলাকেহে বুজিব। যোহন 16 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব, কিয়নো তেওঁ নিজৰ পৰা নক'ব, কিন্তু যিহকে শুনিব তাকে ক'ব, আৰু তোমালোকক ভৱিষ্যত কথা জনাব। এতিয়া আকৌ আমি 11 নম্বৰ পদটো পাঠ কৰিম।
দানিয়েল 12 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। আৰু নিত্য বলিদান গুচোৱাৰে পৰা আৰু ধ্বংসকাৰী ঘিনলগীয়া বস্তু স্থাপন কৰাৰে পৰা 1290 দিন হ'ব। এই পদটো যে অতি দৰকাৰী সেই কথা আমি পুনৰ দোহৰাৰ প্ৰয়োজন কিবা আছেনে বাৰু? কাৰণ প্ৰভু যীশুৱেও এই পদটোৰ উদ্ধৃতি দিছিল মঠি 24 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত আমি এনেদৰে পাওঁ, পাঠ কৰি দিব খুজিছোঁ। এই হেতুকে যি ঘিনলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল, তাক যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা, যিজনে পঢ়ে তেওঁ বুজক। সেই সময়ত অৱশিষ্ট থকা ইছৰাইলীয় লোকবিলাকৰ বাবে এইটোৱেই চিন হ'ব যে মহাক্লেশৰ সময় আৰম্ভ হ'ল। 1290 দিন ধৰি সেই খ্ৰীষ্টাৰীৰ মূৰ্তি জেৰুচালেমৰ মন্দিৰত থাকিব। 3.5 বছৰতকৈ 30 দিন বেছি। মহাক্লেশৰ পিছৰ আধাংশ হ'ব 1260 দিন। কিবা এটা কাৰণত খ্ৰীষ্টাৰীৰ ধ্বংস হোৱাৰ পাছতো 30 দিন পৰ্যন্ত খ্ৰীষ্টাৰীৰ প্ৰতিকৃতি সেই মন্দিৰত থাকিবলৈ দিয়া হ'ব। 12 নম্বৰ পদ, যিজনে ধৈৰ্য ধৰি 1335 দিনলৈকে থাকিব তেওঁ ধন্য। এই কথাখিনিও আমি ভালদৰে বুজাই দিব নোৱাৰোঁ, কাৰণ এইখিনিও শেষকালৰ বাবে বন্ধ কৰি ৰখা হৈছে। 13 নম্বৰ পদ, কিন্তু তুমি শেষৰ অপেক্ষাৰে চলি থাকা, কিয়নো তুমি বিশ্ৰাম পাবা আৰু কালৰ শেষত নিজ আধিপত্যত থিয় হ'বা। দানিয়েলক কোৱা হৈছে যে তেওঁৰ মৃত্যু হ'ব, তেওঁ খ্ৰীষ্টৰ পুনৰ আগমন দেখা নাপাব, কিন্তু খ্ৰীষ্টৰ 1000 বছৰীয়া ৰাজ্যত প্ৰৱেশ কৰিবলৈ তেওঁ পুনৰুত্থিত হ'ব। প্ৰিয় শ্ৰোতা, আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ আগতো এই আশাটোৱেই আছে, খ্ৰীষ্টৰ পুনৰ আগমনৰ আশা। এই আশা আগত লৈয়েই আমি জীয়াই থকা উচিত। আপুনি বাৰু এই আশা আপোনাৰ বুকুত বান্ধি ৰাখিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। খ্ৰীষ্টৰ প্ৰত্যাৱৰ্তন দেখা পাবলৈ তেওঁ জীয়াই নাথাকিব, কিন্তু খ্ৰীষ্টৰ সেই 1000 বছৰীয়া শাসনত প্ৰৱেশ কৰিবলৈ তেওঁ মৃত্যুৰ পৰা পুনৰুত্থিত হ'ব। ভৱিষ্যতৰ খ্ৰীষ্টৰ সেই 1000 বছৰীয়া শাসনৰ আৰম্ভণিতে পুৰণি নিয়মৰ দিনৰ আন সাধুসকলৰ সৈতে দানিয়েলো পুনৰুত্থিত হ'ব। দানিয়েলৰ সেই শেষৰ দিনৰ কথাবোৰে আমাক ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টৰ ৰাজ্যৰ একেবাৰে প্ৰৱেশদ্বাৰলৈকে লৈ যায়। সেইটোৱে হৈছে সেই ভৱিষ্যত যিটো বৰ্তমান আমাৰ সন্মুখত আছে। এটা ভৱিষ্যত যিয়ে কয় যে প্ৰভু যীশুৱে নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ এই পৃথিৱীলৈ আহি আছে। এই আশা আমি সকলো সময়তে আমাৰ সন্মুখত ৰখা উচিত। প্ৰিয় দৰ্শক, দানিয়েলৰ পুস্তকখনৰ অধ্যয়ন ইমানতে সামৰণি পৰিল। আমাৰ পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তক আমি অধ্যয়নৰ বাবে হাতত ল'ম। আজিলৈ আমাৰ এই অনুষ্ঠানটোৰ পৰা ইমানতে বিদায় মাগিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আহকচোন সামৰণিতে খন্তেক সময় প্ৰাৰ্থনাত মূৰ দিওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে আমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিলোঁ, সঁচাকৈ পিতৃ প্ৰতিজন দৰ্শকক তুমি বুজাত সহায় কৰিবা, আৰু বিশেষকৈ প্ৰভু এই অধ্যয়নৰ যোগেদি যি বাৰ্তা তেওঁলোকৰ জীৱনলৈ প্ৰভু তুমি আনিছা, তাক যাতে তেওঁলোকে বুজি পাব পাৰে, আৰু প্ৰভু তেওঁলোকে যাতে সেইমতে চলিবলৈ প্ৰভু পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ ওপৰত দান কৰিবা, আৰু তেওঁলোকৰ যি প্ৰয়োজন সেই সকলো প্ৰয়োজনসমূহ প্ৰভু তুমি তেওঁলোকৰ পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইজৰাইল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, ঈশ্বৰৰ নিচিনা কোন হ'ব পাৰে? এইটো কাৰ নামৰ অৰ্থ হয়? অপশ্যন এ দানিয়েল, অপশ্যন বি জিৰিমিয়া, অপশ্যন চি মিখায়েল, অপশ্যন ডি যিশয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।